ছাত্ৰ-ছাত্ৰীসকল 2021ত মেট্ৰিক পৰীক্ষাত আহিব পৰা বিশেষ 12টা অতি চমু প্ৰশ্ন উত্তৰ মই লৈ আহিছোঁ আৰু এই গোটেইকেইটা প্ৰশ্ন উত্তৰ বহুতেই গুৰুত্বপূৰ্ণ, বহুতেই ইম্পৰ্টেণ্ট। প্ৰথম প্ৰশ্নটো চাই লোৱা। প্ৰশ্নটো প্ৰথমতে ইংলিছ মিডিয়ামত দিয়া আছে, তাৰপিছতে অসমীয়াত, তাৰপিছত বেংগলীত দিয়া আছে, বড়ো মিডিয়াম আৰু শেষত হিন্দী মিডিয়ামত দিয়া আছে। গতিকে সকলো মিডিয়ামৰ ষ্টুডেণ্টৰ কাৰণে এইটো সুবিধাজনক হ'ব, সেয়ে মই এইটো শ্বেয়াৰ কৰিলোঁ। তো প্ৰশ্নটো হৈছে Which one of the following is a non-terminating repeating decimal? অসমীয়াত হৈছে তলৰ কোনটো নিৰৱধি পৌনঃপুনিক দশমিক। আৰু তেনেকৈ বেংগলী মিডিয়ামতো দিয়া আছে, বড়োটো আৰু হিন্দীটো দিয়া আছে, তোমালোকে পঢ়ি ল'বা। অপশ্যন এ আছে 3/8, বি 7/80, চি 64/455 আৰু ডি আছে 124/625। ইয়াৰ উত্তৰটো হ'ব চি নম্বৰটো 64/455। 64/455 মানে এইটো হ'ল পি, ওপৰত থকাটো, তলত থকাটো কিউ। এতিয়া আমি এই কিউৰ মানটো আমি এনেকৈ উৎপাদকবিলাক উলিয়াব লাগিব। তো কিউৰ মানটো আমি যদি উৎপাদক উলিয়াওঁ, তাক হ'ব উৎপাদককেইটা হ'ব 5 × 7 × 13, মানে এই গোটেইকেইটা পূৰণ কৰিলে আমি 455 পাম আৰু ওপৰত আছে 64। গতিকে এইটো যদি ওপৰত থকাটো যদি পি হয়, তলৰটো যদি কিউ হয়, তেতিয়াহ'লে কিউৰ মান হ'ল 5 × 7 × 13, যিটো 2 to the power n 5 to the power m আৰ্হিৰ নহয়। তলত কিউটো সদায় এইটো আৰ্হিৰ হ'ব লাগে, 2 to the power n 5 to the power m আৰ্হিৰ হ'ব লাগে। ইয়াত 2 নাই, 5 আছে, এটা আছে, গতিকে বাকীকেইটা ইয়াত বেলেগকৈ আৰু সংখ্যা আছে, গতিকে এইটো কিউৰ যিটো আৰ্হি এইটো থাকিব লাগে, এইটো নহয়। গতিকে 64/455 পৰিমেয় সংখ্যাটো নিৰৱধি পৌনঃপুনিক দশমিক বিস্তৃতিৰ। 2 নম্বৰ প্ৰশ্নটো হৈছে দ্য প্ৰডাক্ট অফ দ্য জিৰ'জ অফ x² - 15 ইজ। অসমীয়াত আছে x² - 15ৰ শূন্যকেইটাৰ পূৰণফল হ'ল, ইয়াত অপশ্যন 4টা দিয়া আছে, এ -15, বি 15, চি √15 আৰু ডি হৈছে -√15। 2 নম্বৰ প্ৰশ্নটোত দ্বিঘাত বহুপদটো দিয়া আছে x² - 15। এতিয়া x²টো এনেকৈ ৰাখিম আমি, মাইনাছ থাকিলে, আৰু 15টো √15 আৰু হোল স্কুৱেৰ লিখিম। তেতিয়া আমি ইয়াৰ উৎপাদক দুটা পাম, এটা হৈছে x - √15, আনটো হৈছে x + √15। তেতিয়া ইয়াৰ শূন্য দুটা হ'ব, এটা হ'ব +√15, এইটো ইয়াত লিখিছোঁ, আনটো হ'ব মাইনাছ, ইয়াত প্লাছ যিহেতু আছে মাইনাছ হ'ব -√15। এই দুটা হ'ল আমাৰ শূন্য দুটা। তেতিয়া সিহঁতৰ পূৰণফল হ'ব -√15 × +√15, তাৰমানে মাইনাছটো থাকিবই, √15 আমি দুটা পালোঁ, হোল স্কুৱেৰ লিখিলোঁ, আৰু হোল স্কুৱেৰ আৰু এই ৰুট চিনটো গুচি গ'লে আমাৰ কি থাকিব, -15। এইটো হ'ব আনচাৰ। 3 নম্বৰ প্ৰশ্নটো হৈছে Which one of the following is a rational number? তলৰ কোনটো পৰিমেয় সংখ্যা? অপশ্যন 4টা, এ হৈছে √2/√3, বি √2/π, চি √5/√6 আৰু ডি হৈছে √3/√27। এতিয়া 3 নম্বৰটো চাওঁ আমি। এই প্ৰশ্নটো 2018 চনত আহিছিল, 2018 চনৰ 2 নম্বৰ প্ৰশ্ন। মই এতিয়া 3 নম্বৰত লিষ্টেড কৰিছোঁ। এই সংখ্যাটো দিয়া আছিল √2/√3, সেইটোক আমি এনেকৈ লিখিব পাৰোঁ √2/3 এনেকৈ লিখিব পাৰোঁ। আৰু আমি জানো √2/3 তাৰমানে এইটো যেতিয়া ৰুট চিন থাকিব যেতিয়া, তেতিয়া সেইটো এটা অপৰিমেয় সংখ্যা। 2 নম্বৰ বিটো √2/π আছে, এইটো ৰুট চিন আছে, 2 আছে, তাৰোপৰি পাই আছে, এইটো হ'ব অপৰিমেয় সংখ্যা। 3 নম্বৰটো √5/√6, এইটোকো আমি এনেকৈ লিখিব পাৰোঁ √5/6, তেতিয়া সেইটো কি হ'ব, অপৰিমেয় সংখ্যা হ'ব।
ডিটো আছে √3/√27 এতিয়া √3টো ওপৰত থাকিবই তলত √27ক আমি এনেকৈ লিখিব পাৰোঁ 3 পূৰণ 3 লিখিব পাৰোঁ মানে 3 3 গুণ 9 9 3 গুণ 27 গতিকে 27ৰ সলনি আমি এনেকৈ লিখিব পাৰোঁ এই 3 স্কুৱেৰৰ 3টো বাহিৰত ওলাই আহিব আৰু ভিতৰত এটা √3 থাকি যাব এটা থাকিব √3 আৰু ওপৰত √3 আছে এই দুটা কাটি গ'লে ওপৰত 1 থাকিল তলত 3 থাকিল 1/3 আৰু আমি এনেকুৱা সংখ্যাক আমি জানো এইটো কি p/q আৰু এইটো কি সংখ্যা পৰিমেয় সংখ্যা গতিকে আমাৰ আনসাৰটো হ'ব ডি পৰিমেয় সংখ্যা 4 নম্বৰ প্ৰশ্নটো হৈছে আন্ডাৰ হোৱাট কণ্ডিশ্যন will ax² plus 5x plus 7 is equal to 0 be a quadratic equation কি শর্ত সাপেক্ষে ax² plus 5x plus 7 is equal to 0 এটা দ্বিঘাত সমীকরণ হ'ব a is greater than 0 b a is less than 0 c a is equal to 0 d is a is not equal to 0 এই প্ৰশ্নটো 2018 চনত আহিছিল দ্বিঘাত সমীকৰণটো হৈছে ax² plus 5x plus 7 is equal to 0 ইয়াত আনসাৰটো হ'ব d a is not equal to 0 যদি আমি যদি চাওঁ a টো যদি 0 হৈ যায় যদি a is equal to 0 হ'লহেঁতেন তেতিয়া x² টো নাইকিয়া হৈ গ'লহেঁতেন তেতিয়া x² টো নাইকিয়া হৈ গ'লে এইটো দ্বিঘাত সমীকৰণটোৱে নাইকিয়া হৈ গ'লহেঁতেন তেতিয়া এইটো ৰৈখিক সমীকৰণ হ'লহেঁতেন সেই কাৰণে আমি এৰ মানটো কেতিয়াও শূন্য হ'ব নোৱাৰে বুলি আমি জানো গতিকে আনসাৰটো হ'ব ডি a is not equal to 0 Question number 5 let ABC be a triangle such that AB is equal to x minus 1 centimeter AC is equal to 2√x centimeter BC is equal to x plus 1 centimeter then option A is equal to 90 degree option B is equal to 90 degree option C is equal to 90 degree and D option is none of these অসমীয়াটো তেনেদৰে প্ৰশ্নকেইটা দিয়া আছে ABC ত্ৰিভুজৰ AB is equal to x minus 1 centimeter AC is equal to 2√x centimeter BC is equal to x plus 1 centimeter তেনেহলে অপচন কেইটা চাই লোৱা প্ৰশ্নটো চাই আমাৰ আনসাৰ হ'ব অপচন A আৰু এৰ মানটো 90 হ'ব লাগিব আমি ভেৰিফাই কৰি চাম যদি a টো 90 ডিগ্ৰী হয় ইয়াতে a থাকিলে আৰু ab ৰ মান দিয়া আছিল x - 1 ac ৰ মান 2√x আৰু bc ৰ মান x + 1 যদি a টো 90 ডিগ্ৰী হয় এটো এটা সমকোণী ত্ৰিভুজ হ'ব তেতিয়া পাইথাগোৰাছৰ সূত্ৰ মতে হ'ব ab² + ac² is equal to bc² গতিকে এটো আমি ইয়াত লিখিছো ab² + ac² is equal to bc² আৰু আমি এতিয়া বাও পক্ষটো আমি কৰি চাওঁ যদি সু পক্ষটো ওলাই তেতিয়া হলে আমাৰ উত্তৰটো শুদ্ধ হ'ব উত্তৰটো 90 ডিগ্ৰী হ'ব মই ভেৰিফাই কৰি দিছো তো বাও পক্ষটো আমি লৈছো ab² + ac² ab² ৰ মান x - 1 দিয়া আছিল আমাৰ চিত্ৰত ইয়াতে প্লাস ac ৰ মান 2√x বহুৱাই লৈছো ইয়াতে হোল স্কয়াৰ তেতিয়া আমি x - 1 হোল স্কয়াৰৰ সূত্ৰ অনুসৰি হ'ব x² - 2x + 1 আকৌ প্লাস চিন আছে ইয়াতে লিখিলো 2 স্কয়াৰ কৰিলে 4 হ'ব আৰু বৰ্গমূল চিন আৰু 2 স্কয়াৰটো গুছি যাব তাৰ মানে অকল x থাকিব তাৰ মানে হল কি 2√x ৰ উত্তৰটো হল 4x এতিয়া a x² টো ইয়াত থাকিব তাৰ পিছত -2x আছে ইয়াতে +4x আছে তাৰ মানে 4x ৰ পৰা 2x বিয়োগ কৰিলে থাকিব +2x হেতু আমি মাজতে লিখিলো +1 টো ইয়াত থাকিলে গতিকে এইটো আমি সূত্ৰত পেলাব পাৰো x² + 2x + 1 তাৰ মানে হ'ব x + 1 হোল স্কয়াৰ এইটো আমি সূত্ৰত যদি ভঙাই দিও x² + 2x + 1 স্কয়াৰ তাৰ মানে 1 গতিকে আমি এইটো পালো x + 1 আৰু x + 1 মানে ইয়াত চিত্ৰত কি আছে bc আছে bc আমি x + 1 হোল স্কয়াৰ আছে গতিকে bc স্কয়াৰ লিখিব পাৰো তাৰ মানে
আমি যেটো ইয়াত লিখিছিলো ab স্কয়াৰ প্লাস ac স্কয়াৰ এখিনি ab স্কয়াৰ প্লাস ac স্কয়াৰ লিখিছো সমান চিন bc স্কয়াৰ পাব লাগিছিল আমি তলত bc স্কয়াৰ পালো গতিকে এটো সৌপক্ষ গতিকে ভেৰিফাই হৈ গল তাৰ মানে আমাৰ a ৰ মানটো কিমান হ'ব লাগিব 90 ডিগ্ৰী হ'ব লাগিব এটো অপচন a Question number 6 The distance between the points 0, 0 and minus 8, 6 is অসমীয়া দিয়া আছে 0, 0 আৰু minus 8, 6 বিন্দু দুটাৰ মাজৰ দূৰত্ব হ'ল তেনেদৰে আনকেটা ভাষাটো দিয়া আছে অপচন A 10 অপচন B 8 অপচন C 6 অপচন D 2 এই প্ৰশ্নটো 2019 চনত আহিছিলে ইয়াত বিন্দু দুটা দিয়া আছে এটা 0, 0 আনটো -8, 6 এতিয়া 0, 0 মানে এটো হল মূল বিন্দুৰ স্থানাঙ্ক গতিকে মূল বিন্দু আৰু ইটো বিন্দুৰ মাজৰ দূৰত্ব সূত্ৰটো হৈছে √x² + y² আৰু x মানে হ'ব x মানে এটো -8 আৰু y মানে 6 গতিকে x² মানে -8 হোল স্কয়াৰ আৰু প্লাস চিন আছে y মানে 6² 8 ৰ স্কয়াৰ কৰিলে 64 মাইনাস ৰ স্কয়াৰ কৰিলে প্লাস হৈ যায় 36 হ'ব 6 ৰ হোল স্কয়াৰ কৰিলে দুটা প্লাস কৰিলে √100 আৰু 100 ৰ বৰ্গমূল হ'ব 10 গতিকে একক 10 একক পালো গতিকে অপচন A টো হ'ব আমাৰ উত্তৰ Question number 7 8 cosec square a minus 8 cot square a is equal to what? Option A 0, option B 1, option C 8, option D 16. 8 number to আছে 8 cosec square a minus 8 cot square a 8 to common ললো cosec square a minus cot square a আৰু cosec square a ৰ সলনি আমি সূত্ৰ পাইছিলো যে 1 plus cot square a আৰু a minus cot square a টো ইয়াত আছে cot square a আৰু cot square a কাটি যাব এটা প্লাস এটা মাইনাস অকল 1 থাকিব তে 1 আৰু 8 পূৰণ কৰিলে 8 হ'ব আমাৰ অপচনটো হ'ল ইয়াতে C 8 এটো কোৱেশ্চন মই 8 নম্বৰত সিলেক্ট কৰিছো প্ৰশ্নটো হৈছে the 26th term of the AP is 0, -4, -8, -12 option A -96 option B -100 option C -104 option D -108 এই অংকটো 2020 ত আহিছিলে আৰু সমান্তৰ প্ৰগতিৰ পদবোৰ হৈছে প্ৰথম পদ 0 তাৰ পিছত -4 -8 -12 এনেকৈ দিয়া আছে আমাক 26তম পদটো উলিয়াব দিছে গতিকে আমি প্ৰথমতে প্ৰথম পদ a1 ৰ মান 0 লিখিম a2 ৰ মান -4 লিখিম ইয়াৰ পৰা চাই আৰু এতিয়া আমাৰ কাম হ'ব d মান মানে সাধাৰণ অন্তৰ উলিয়াব লাগিব সাধাৰণ অন্তৰটো আমি দ্বিতীয় পদৰ পৰা প্ৰথম পদটো বিয়োগ কৰি পাওঁ দ্বিতীয় পদ a2 মাইনাস প্ৰথম পদ a1 a2 ৰ মান -4 আছে লিখিলো মাইনাস চিন দিলো তাৰ পিছত a1 ৰ মান 0 আছে আমি 0 বহালো তাৰ মানে -4 ৰ পৰা 0 বিয়োগ কৰিলে -4 এ হ'ব d ৰ মান আমি পালো -4 এতিয়া আমাৰ 26তম পদ উলিয়াব দিছে গতিকে a26 লিখিলো আৰু সূত্ৰমতে আমি পাম a1 + 25d 26 থাকিলে ইয়াত 25 হ'ব 20 থাকিলে 19 হ'ব তেনেকৈ হ'ব আৰু এটো প্ৰথম পদ আৰু এটো হ'ল সাধাৰণ অন্তৰ এতিয়া সকলোৰে মান বহাম a1 মানে আছিল 0 গতিকে 0 বহালো প্লাস চিন দিলো 25 দিলো d ৰ মান অলপ আগত আমি পাইছো -4 গতিকে ইয়াতে -4 বহালো এতিয়া 0 টো নাথাকে লিখো মাইনাস চিনটো আগত আহিব মাইনাসে প্লাসে পূৰণ কৰিলে মাইনাস হয় 25 * 4 তাৰ মানে মাইনাস চিন আহিলে 25 * 4 মানে 100 গতিকে অপচন B -100 Question number 9 A circle can have dash parallel tangents at the most অসমীয়াত আছে এটা বৃত্তৰ বৰ বেছি ড্যাশডাল সমান্তৰাল স্পৰ্শক থাকিব পাৰে এটা বৃত্তৰ কিমানডাল সমান্তৰাল স্পৰ্শক থাকিব পাৰে আমি জানো সমান্তৰাল হ'বলৈ এইডাল আৰু এইডাল দুডাল সমান্তৰাল স্পৰ্শক গতিকে এই বৃত্তটোৰ এই দুডাল সমান্তৰাল
ঠিক তেনেকৈ আনফালে যদি আমি এইখিনিতে যদি আকৌ এইফালে এডাল হ'ব আৰু এইফালে এডাল হ'ব গতিকে আমাৰ উত্তৰটো অপশ্যনটো হ'ব বি 2 দুডাল সমান্তৰাল স্পৰ্শক থাকিব পাৰে Question number 10 two cubes each of volume 64 centimeter cube are joined end to end the surface area of the resulting cuboid is option A 48 centimeter square option B 64 centimeter square option C 80 centimeter square option D 160 centimeter square অসমীয়াটো তেনেদৰে দিয়া আছে প্ৰত্যেকৰ আয়তন 64 সেন্টিমিটাৰ কিউব বিশিষ্ট দুটা ঘনক মুৰে মুৰে সংযোগ কৰা হ'ল চৌপলটোৰ পৃষ্ঠকালি হ'ল এনে ধৰণৰ অপচন 4টা দিয়া আছে A 48 সেন্টিমিটাৰ স্কয়াৰ B 64 সেন্টিমিটাৰ স্কয়াৰ C 80 সেন্টিমিটাৰ স্কয়াৰ D 160 সেন্টিমিটাৰ স্কয়াৰ তো আমি কৰো আহা অংকটো এই অংকটো 2020 ত আহিছিলে ঘনকটোৰ আমাৰ আয়তন দিয়া আছিল 64 সেন্টিমিটাৰ কিউব আমি এই ঘনকটোৰ বাহুৰ জোখ আমি ধৰি লৈছো a সেন্টিমিটাৰ গতিকে এইটো এটা ঘনক আছিল প্ৰথমতে আৰু এনেকুৱা আন এটা ঘনক ইয়াৰ লগত জয়েন কৰি দিবলৈ কৈছে প্ৰশ্নত গতিকে আমি প্ৰথমতে ঘনকৰ আয়তন যে দিয়া আছিল 64 তাৰ পৰা আমি সেই বাহুৰ জোখটো উলিয়াই লম a ৰ মানটো উলিয়াই লম গতিকে আমি ঘনকৰ আয়তনৰ সূত্ৰ জানো a কিউব ঘনকৰ আয়তন হল a কিউব আৰু ইয়াত দিয়া আছে 64 ক আমি 4 কিউব লিখিব পাৰো 4 যদি তিনিবাৰ পূৰণ কৰো 64 হ'ব গতিকে এইফালে ঘনকৰ আয়তন a কিউব আৰু ইফালে 64 আছিল ইফালে কিউব a2 কিউব আৰু ইয়াটো কিউব এই গুটেই তিনিটা মানে নাইকিয়া হৈ যাব কিউববোৰ উঠি যাব তেতিয়া a ৰ মান হ'ব 4 সেন্টিমিটাৰ তা মানে বাহুৰ জোখ এটা ঘনকৰ বাহুৰ জোখটো কি হৈছে a সেন্টিমিটাৰ আছিল আৰু a ৰ মান আমি কিমান পালো 4 সেন্টিমিটাৰ এতিয়া দুটা ঘনক লগ লাগি হেতু হৈ গল চৌপল এইটো এটা ঘনক আৰু ইহন দুটা লগ লাগি হৈ গল চৌপল বা আয়তীয় ঘনক গতিকে চৌপলটোৰ দিশ কিমান হ'ব দুটা a আছে ইয়াত এটা a আছে ইয়াত এটা a আছে গতিকে এইটো গুটেইটো দিশ বুলি কয় l ৰ মান l হল লেন্থ হ'ব 2a plus a তা মানে 2a 2 লিখিলো a ৰ মান আমি 4 সেন্টিমিটাৰ পাইছিলো 4 লিখিলো 2 into 8 তা মানে 2 into 4 কিমান হল 8 সেন্টিমিটাৰ তা মানে দিশ অৰ্থাৎ লেন্থ l হল 8 সেন্টিমিটাৰ এবাৰ হয় আহিল প্ৰস্থ ব্ৰেথ হে কাৰণে আমি b লিখো শৰ্টত ব্ৰেথ আহিলে এইখিনি ব্ৰেথ a আছিলে a ৰ মান আমি আকৌ 4 সেন্টিমিটাৰে পাইছো গতিকে ব্ৰেথও কিমান 4 সেন্টিমিটাৰ হাইট উচ্চতা হাইটক আমি h ইয়াতে শৰ্টত লিখিছো হাইটটো ইয়াতে এইটো হাইট হ'ব হাইটও আছে a ৰ মান আমি আকৌ জানো 4 সেন্টিমিটাৰ গতিকে 4 লিখিলো এতিয়া চৌপলৰ পৃষ্ঠকালি সূত্ৰ হৈছে 2 into lb plus bh plus hl আৰু কালি যেহেতু উলাবলৈ লাগিছে গতিকে এককৰ বৰ্গ হ'ব গতিকে সেন্টিমিটাৰ দি আছিল এককটো সেন্টিমিটাৰ স্কয়াৰ হ'ল তাৰ পিছত আমি মানবোৰ বহুৱাই দিলো 2 into l ৰ মান 8 আছিল b ৰ মান 4 আছিল পূৰণ চিন মাজত হ'ব প্লাস চিন আছে b মানে 4 h মানেও 4 আকৌ h মানে 4 l মানে 8 গতিকে আমি যিবিলাক পূৰণ আছিল পূৰণবোৰ কৰিম 2 into থাকিলে 8 4 jar 32 প্লাস 4 4 গুণ 16 প্লাস আকৌ 8 4 গুণ 32 লিখিলো গুটেই কেটা যোগ কৰি আমি পালো 80 আৰু 80 ক 2 দি পূৰণ কৰিলে হ'ল 160 সেন্টিমিটাৰ স্কয়াৰ গতিকে অপচন ডি টু হ'ল 160 সেন্টিমিটাৰ এটো হ'ব আমাৰ উত্তৰ Question number 11 the wickets taken by a bowler in 8 cricket matches are as follows 3,2,0,1,6,2,1,2 the mode of the data is option A 3 option B 6 option C 2 option D 1 অসমীয়া দিয়া আছে এজন বলাৰে 8খন ক্ৰিকেট খেলত দখল কৰা উইকেটৰ সংখ্যা তলত দিয়া ধৰণৰ আৰু অপচন কেটা তোমালোকক পঢ়ি শুনোৱালৈৱে ইয়াৰ ভিতৰত কোনটো হ'ব হেতু বাছি উলিয়াব লাগে অংকটো 2018 ত আহিছিলে ইয়াত আমাক বহুলক উলিয়াব দিছে আমি মুখে উলিয়াব পাৰো তথাপি মই বিস্তাৰকে বুজাই দিছো আমি কি কৰিম 0 টো সৰুৰ পৰা ডাঙৰলৈকে সংখ্যাবোৰ লিখিছো 0 টো আমাৰ আছে এবাৰ ইয়াত এবাৰ লিখিলো 1 মানে লাইন দিলো
1 আছে 1 দুবাৰ আছে, এইটো এবাৰ গতিকে দুডাল লাইন টানিলোঁ। আৰু 2 আছে ইয়াতে 1 2 3 তিনিবাৰ আছে, তিনিডাল লাইন। 3 আছে 1 টাইম, একবাৰ লাইন দিছোঁ। 6 আছে 1 টাইম, গতিকে এবাৰ লাইন দিছোঁ। এতিয়া আটাইতকৈ বেছি কোনটো আছে? 2 আছে তিনিবাৰ, এইটো 3 টাইমছ আহিছে 2। গতিকে যিটো সংখ্যা বেছিকৈ আহে, বেছিবাৰ দেখা যায়, উপলব্ধ হয়, সেইটোৱে হয় বহুলক। গতিকে আমাৰ বহুলকটো হ'ব 2, অপশ্যন চি। আনচাৰ চি 2। Question number 12. The probability of an impossible event is option A 0, option B 0.25, option C 0.5, option D 1. অসমীয়াত হৈছে এটা অসম্ভৱ ঘটনাৰ সম্ভাৱিতা হ'ল তলত দিয়া অপশ্যন কেইটাৰ ভিতৰত বিচৰা। এই অংকটো 2019 চনত আহিছিলে আৰু 12 নম্বৰত আছিলে। গতিকে অসম্ভৱ ঘটনা সম্ভাৱিতা সদায় 0 হয়, গতিকে অপশ্যন এ হ'ব আনচাৰ 0। গতিকে এইটো হ'ল আমাৰ উত্তৰ।